Hello everyone. আজি আমি ক্লাস 12 ৰ এটা নতুন চেপ্টাৰ স্টাৰ্ট কৰিম ম্যাট্ৰিক্স। এতিয়া আমি ক্লাস 12 ৰ ফাৰ্স্ট চেপ্টাৰটো স্টাৰ্ট নকৰি আমি ম্যাট্ৰিক্স স্টাৰ্ট কৰিবলৈ গৈ আছো তাৰ কিছুমান কাৰণ আছে। এতিয়া হৈ গল তোমালোকৰ আগষ্ট মাহ হোৱাৰ লগে লগে তোমালোকৰ পৰীক্ষা ওচৰ চাপি আহিছে। ফেব্ৰুৱাৰীত তোমালোকৰ পৰীক্ষা হ'ব আৰু কিন্তু এতিয়ালৈকে বহুতৰে ম্যাথছ কিন্তু পঢ়া আগবাঢ়ি যোৱা নাই। কিয় যোৱা নাই কাৰণ তোমালোকে ক্যালকুলাছত ৰৈ গৈছা। ক্যালকুলাস পঢ়িবলৈ যাওঁতে বাকি চেপ্টাৰছবোৰ থাকি গৈছে। গতিকে এটা ওভাৰঅল আমাৰ কেওস হৈ আছে। হে কেওসটোৰ পৰা আমি কেনেকে উলাই আহি কেনেকে অলপ পঢ়িব পাৰো তাৰ কাৰণে আমি নন ক্যালকুলাস পাৰ্ট যিখিনি আছে তাৰ যিবিলাক চেপ্টাৰছ আছে হেবিলাক আমি আগত ডিসকাস কৰিবলৈ গৈ আছো। তাৰ কাৰণে ফাৰ্স্ট এটা নন ক্যালকুলাস পাৰ্টৰ চেপ্টাৰ হল ম্যাট্ৰিক্স আৰু ম্যাট্ৰিক্সটো কম্পাৰেটিভলি বাকি চেপ্টাৰখিনিতকৈ অকমান সহজ। তোমালোকে যেতিয়া অকমান ম্যাট্ৰিক্সটো পঢ়ি যেতিয়া অলপ কোৱেশ্চনছ কৰিব পাৰিবা এটা কনফিডেন্স আহিব আৰু যেতিয়া হে কনফিডেন্সটো আহি যাব তেতিয়া লাহেকে তাৰ নেক্সট চেপ্টাৰ পঢ়িব পাৰিবা আৰু লাহে বাকি নন ক্যালকুলাস চেপ্টাৰছখিনিও পঢ়িব পাৰিবা। আৰু যেতিয়া এবাৰ নন ক্যালকুলাস চেপ্টাৰছখিনিৰ ওপৰত তোমালোকৰ কনফিডেন্স আহি যাব কোৱেশ্চনছবোৰ কৰিব পৰা হৈ যাবা তোমালোকে লাহেকে ক্যালকুলাসতো সোমাই যাব পাৰিবা আৰু লাহেকে তেতিয়া তোমাৰ মাৰ্কস বহা ষ্টাৰ্ট হ'ব। গতিকে আমি ফাৰ্স্ট এটা সহজ চেপ্টাৰ এটাৰ পৰা ষ্টাৰ্ট কৰিম ম্যাট্ৰিক্স ক্লাস 12 ম্যাট্ৰিক্স যেটো আমি এনসিইআৰটি বেস ডিসকাস কৰিম কাৰণ আমি এএসএসসি বোৰ্ড আৰু সিবিএসই দুইখনৰ কাৰণে যদিও কৰি আছো এএসএসসি কাৰণে ম্যাট্ৰিক্সটো এটা খুব গুৰুত্বপূৰ্ণ টপিক বিকজ তাৰ কোৱেশ্চনছে তোমাক মাৰ্কস গেইন কৰাত যথেষ্টখিনি সহায় কৰিব। গতিকে ফাৰ্স্ট আমি ম্যাট্ৰিক্স বুলিলে কি বুজো ম্যাট্ৰিক্স হয় কি ম্যাট্ৰিক্স বস্তুটো কি হেতু হৈছে যে কিছুমান নাম্বাৰছ যদি আমি কিছুমান ৰো আৰু যদি কিছুমান কলমত যদি আমি লিখি দিও তেতিয়ালে হেতু কয় এটা ম্যাট্ৰিক্স। ফৰ এক্সাম্পল তোমালোকে বোৰ্ডত চাব পাৰা যে ইয়াত এটা মই ম্যাট্ৰিক্স লিখিছো এ ম্যাট্ৰিক্সত কি লিখা আছে যে মই কিছুমান নাম্বাৰছ ৰো আৰু কলমত লিখি দিছো। এটো তোমাৰ ৰো 1 দিস ইজ ইওর ৰো 1 দিস ইজ ইওর ৰো 2 আৰু এইফালে যদি সোৱা দিস ইজ ইওর কলম 1 দিস ইজ ইওর কলম 2 এটো এটা কলম এটো ৰো ৰোত কিছুমান নাম্বাৰছ লিখি দিলো কলমত কিছুমান নাম্বাৰ লিখি দিলো লিখি পেলাই আমি এটা ক্লোজ ব্ৰেকেট দি দিলো আৰু হেতুকে কয় এটা কি ম্যাট্ৰিক্স। তেনেকে আমাৰ বি সেটটো সোৱা এবাৰ আমি তিনটাকে ললো ৰোত এই ৰোটো ফাৰ্স্ট ৰোটোত আমি তিনটা এলিমেন্টস ললো সেকেন্ড ৰোটোত আমি তিনটা এলিমেন্টস ললো থাৰ্ড ৰোটোত তিনটা এলিমেন্টস ললো সো ইউ এটা ম্যাট্ৰিক্স বনি গল। সিমিলাৰলি সি ম্যাট্ৰিক্সটো আমি চাব পাৰো ফাৰ্স্ট ৰোত তিনটা এলিমেন্ট সেকেন্ড ৰোত দুটা এলিমেন্ট। তেনেকে নাম্বাৰ অফ ৰোজ নাম্বাৰ অফ কলমস বেলেগ হলেও কোনো কথা নাই ইয়াতে তিনটা ৰো আছে তিনটা কলম আছে ইয়াত দুটা ৰো আছে তিনটা কলম আছে। গতিকে এইবিলাক হৈ গল আমাৰ কিছুমান ম্যাট্ৰিক্স। এটা ফাৰ্স্ট যেটো কোৱেশ্চন আমাৰ আহে পৰীক্ষাত আহে বা আমাৰ যেটো ফাৰ্স্ট কনসেপ্ট ম্যাট্ৰিক্সটো শিকাৰ লগে লগে যেটো প্ৰথম বস্তু আমি শিকিব লগা হয় এটো হৈছে অৰ্ডাৰ অফ এ ম্যাট্ৰিক্স। কি কয় অৰ্ডাৰ অফ এ ম্যাট্ৰিক্স অৰ্ডাৰ অফ এ ম্যাট্ৰিক্স। এতিয়া অৰ্ডাৰ কি বস্তু অৰ্ডাৰ হৈ গল এটা ম্যাট্ৰিক্সত থকা নাম্বাৰ অফ ৰোজ আৰু নাম্বাৰ অফ কলমস আমি কাউন্ট কৰি দিব লাগে আৰু হেতুকে আমি অৰ্ডাৰ বুলি কওঁ। ফৰ এক্সাম্পল মই যদি এ নামৰ ম্যাট্ৰিক্সটো চাও এ ম্যাট্ৰিক্সটো এ ইয়াৰ অৰ্ডাৰ কি হ'ব ইয়াৰ অৰ্ডাৰ হ'ব 2/2 এটো 2 into 2 বুলি নকয় অৰ্ডাৰটো সদায় বাই ওয়াৰ্ডটো ইউজ কৰে 2/2 why 2/2 ফাৰ্স্ট 2 টো আমাক ৰিপ্ৰেজেন্ট কৰে নাম্বাৰ অফ ৰো আৰু সেকেন্ড টো আমাক ৰিপ্ৰেজেন্ট কৰে নাম্বাৰ অফ কলম। ইয়াত কেটা ৰো আছে হাউ মেনি rows are there 2 rows দুটা ৰো আছে সেইকাৰণে আগত আমি কি লিখিলো 2। ইয়াত কিমানটা কলম কিমানটা আছে দুটা কলম আছে সেইকাৰণে আমি কি লিখিলো 2। সিমিলাৰলি ইয়াতো যদি চাব পাৰা এই ম্যাট্ৰিক্সটো অৰ্ডাৰ কিমান তিনটা ৰো আছে তিনটা কলম আছে সো 3/3। এই ম্যাট্ৰিক্সটোৰ যদি তোমাক অৰ্ডাৰ লাগে তেতিয়া সোৱা তোমাৰ দুটা কলম আছে এটো এটা কলম সৰি দুটা ৰো আছে এটো এটা ৰো এটো এটা ৰো গতিকে 2 ৰো হাউ মেনি কলমস are there এটো এটা কলম এটো এটা কলম এটো এটা কলম এখিনি এটো এটা কলম এটো এটা কলম এটো এটা কলম তিনটা কলম আছে 2/3 so this is a matrix of order 2/3। এতিয়া তোমালোকৰ এনসিইআৰটি ফাৰ্স্ট যেটো এক্সাৰসাইজ ম্যাট্ৰিক্সৰ তাৰ ফাৰ্স্ট কোৱেশ্চনটোৱে অৰ্ডাৰৰ পৰা ষ্টাৰ্ট হৈছে। এতিয়া আমি সেই কোৱেশ্চনটো চাবলৈ ট্ৰাই কৰো। সো আমাৰ যেটো ফাৰ্স্ট কোৱেশ্চন চেপ্টাৰটোৰ হেতু হৈ গল কি in the matrix A তোমাক এটা ম্যাট্ৰিক্স দিয়া আছে তোমাক ফাৰ্স্ট কোৱেশ্চনটো হৈছে the order of the matrix ম্যাট্ৰিক্সটো অৰ্ডাৰ কি চালে হল কিমানটা ৰো আছে কিমানটা কলম আছে কিমানটা ৰো আছে এটো ৰো হেতু ৰো কেটা ৰো আছে তিনটা তো অৰ্ডাৰ অফ the matrix কি হ'ব ৰো number 3 by how many columns are there 1 column 2 column 3 column 4 column this is the order of the matrix 3/4 ঠিক আছে। next number of elements
কিমানটা এলিমেন্টস আছে হাউ মেনি এলিমেন্টস আৰ দেয়াৰ তাত এলিমেন্টছৰ নাম্বাৰ কিমান আছে হাউ মেনি এলিমেন্টস আৰ দেয়াৰ কেটা এলিমেন্টস আছে চোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা 9 10 11 12 তো টোটাল কিমান এলিমেন্টস আছে হাউ মেনি এলিমেন্টস আৰ দেয়াৰ 12 আৰু হে বস্তুটো তুমি ইন শৰ্ট অৰ্ডাৰটোৰ পৰা ওলাব পৰা অৰ্ডাৰটো মাল্টিপ্লাই কৰি দিয়া 3 into 4 কিমান হ'ব 12 টা এলিমেন্টস থাকিব ঠিক আছে থাৰ্ড কোৱেশ্চন খুদিছে থাৰ্ড কি খুদিছে write a13 a21 a33 এতিয়া এই সাফিক্স এবিলাকক কয় সাফিক্স এ তলৰ নাম্বাৰটো a21 কি বস্তু এতিয়া আমি যদি চাও এটা 2x2 ম্যাট্ৰিক্স এটোৰ বুজিবলৈ ট্ৰাই কৰিছো হা আন্ডাৰষ্টেণ্ডিং পাৰ্ট আন্ডাৰষ্টেণ্ডিং then understanding ঠিক আছে এতিয়া আমাৰ 3x4 ম্যাট্ৰিক্স 3x4 ম্যাট্ৰিক্স এটা মই বনাইলো 3x4 ম্যাট্ৰিক্স এটা প্ৰথম যেটো এলিমেন্ট হে এলিমেন্টৰ পজিশন কি হে পজিশনটো জানিব লাগিব হে এলিমেন্টছটো কয় a11 কিয় a11 বিকজ এ প্ৰথম যেটো 1 যেটো ফাৰ্স্ট 1 a11 ৰ যেটো ফাৰ্স্ট 1 এই ফাৰ্স্ট 1 টো তোমাক সদায় ৰো পজিশন বুজায় ৰো নাম্বাৰ আৰু ই তোমাক বুজায় কলম নাম্বাৰ তাৰ মানে কি ফাৰ্স্ট ৰোৰ ফাৰ্স্ট কলমত আছে ফাৰ্স্ট ৰোৰ ফাৰ্স্ট কলমত আছে হেকানে a11 তাৰ যেন নেক্সট এলিমেন্ট হেতু কয় কি a12 কেলে a12 বিকজ হি ফাৰ্স্ট ৰোৰ ফাৰ্স্ট সেকেন্ড কলমত আছে সি এটু হৈছে ৰো নাম্বাৰ ফাৰ্স্ট ৰোত আছে না ফাৰ্স্ট ৰোত আছে সেকেন্ড কলম এটু কলম নাম্বাৰ 1 আছিল এটু কলম নাম্বাৰ 2 আছিল সেকেন্ড কলমত হি আছে সো এটু কয় a12 সেকেন্ড কলম সেকেন্ড পজিশন সিমিলারলি a13 সিমিলারলি a14 a21 a22 a23 a24 a31 a32 a33 a34 any position তুমি উঠাই চাইলো সাপোজ এই এলিমেন্টস তুমি সাব খুজিছা এই এলিমেন্টস কিমান দিয়া আছে 2 3 হয়নে 2 3 সো সেকেন্ড ৰো থাৰ্ড কলমত আছে নে সি সেকেন্ড ৰো থাৰ্ড কলম আছে সো দ্যাট ইজ a23 হে কাৰণে আমাৰ এবোৰ হৈ গল পজিশন সিমিলারলি ইয়াতো তুমি চাব পাৰা এবোৰ ফার্স্ট পজিশন সেকেন্ড পজিশন এটা থার্ড পজিশন এই পজিশনটো কি হ'ব a11 এই পজিশনটো কি হ'ব a12 সেকেন্ড ফার্স্ট ৰোৰ সেকেন্ড কলমত আছে সো a12 এতিয়া মই বুজাই গল তেনেকে সবৰ কাৰণে তুমি লিখি দিব পাৰা এতিয়া তোমাক খুদিছে a13 ইয়াৰ সলিউশনটো খুদিছে কি a13 কিমান হ'ব হোৱাট ইজ your a13 তুমি এটা সাইডত চাই যোৱা a13 কিমান হ'ব কৈ দিলে হল a13 তোমাক খুদিছে ফার্স্ট ৰোৰ থাৰ্ড কলমত থকা এলিমেন্টটো ফার্স্ট ৰোৰ থাৰ্ড কলমত সি ফার্স্ট ৰোৰ থাৰ্ড কলমত কি আছে 19 ফার্স্ট ৰোত আছে থাৰ্ড কলমত আছে দিস ইজ 19 ফার্স্ট ৰোৰ থাৰ্ড কলম এলিমেন্ট ইজ 19 সিমিলারলি তোমাক খুদিছে a21 কি হ'ব সেকেন্ড ৰোৰ ফার্স্ট কলম সেকেন্ড ৰো হৈছে এটো তাৰ ফার্স্ট কলম তাৰ মানে তাত কি আছে 35 সেকেন্ড ৰো ফার্স্ট কলমত কি আছে 35 তেনেদৰে তোমাক a33 খুদিছে ইয়াত চাই লোৱা a33 কিমান হ'ব থাৰ্ড ৰো থাৰ্ড কলম -5 তেনেদৰে তোমাক খুদিছে a24 খুদিছে a24 কিমান আছে a24 আছে 12 similarly a23 এটো তোমালকে নিজে উলিয়াবা নিজে উলাই কমেন্টত কবা যে এটো আনসার কিমান আছে ঠিক আছে সো এটো আছিল আমাৰ ফার্স্ট কোৱেশ্চন এতিয়া আহিলো আমি সেকেন্ড কোৱেশ্চন তুলে সেকেন্ড কোৱেশ্চনটো আছে কি if a matrix has 24 elements matrix এটা কিমান এলিমেন্টস আছে বুলি কৈছে 24 elements আৰু তোমাক কৈছে what are the possible order it can have এতিয়া আমি এটো কৰিম কেনেকে এতিয়া মই যদি কওঁ তোমাক এটা 24 লে না যাও শর্ট করো হলো 4 মই যদি কওঁ তোমাক এটা সৰু ম্যাট্ৰিক্স আছে যেনিবা অৰ্ডাৰ তোমাক দিয়া আছে 4টা এলিমেন্ট আছে এলিমেন্টস নাম্বাৰ 4 আছে এটা ম্যাট্ৰিক্সত আৰু মই কৈদিলো তোমাক what are the possible orders it can have কি অৰ্ডাৰ স্টার থাকিব পাৰে অৰ্ডাৰস কি থাকিব পাৰে তাৰ আনসাৰটো হল হে এলিমেন্টস গিটা তুমি কেনেকে ৰাখিব পাৰা তাৰ মানে যেনিবা 4টা এলিমেন্ট ধৰি ললো a আছিল এটা b আছিল এটা c আছিল আৰু এটা d আছিল ঠিক আছে a b c d তুমি ম্যাট্ৰিক্সত কেনেকে লিখিব পাৰা কেনেকে লিখিব পাৰো চাই লোৱা যে মই এনেকে লিখি দিব পাৰো a b c d এটো এটা ম্যাট্ৰিক্স এনেকে লিখি দিব পাৰো এটা লাইনত ঠিক আছে ইয়াৰ অৰ্ডাৰ কিমান ৰো কেটা আছে এটা 1
Column কেটা আছে? How many columns are there? Sidha, 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 4. So 1/4 to hold tar order. ঠিক আছে? 1/4 to hold tar order. আৰু এটা কথা মই লগতে কৈ যাওঁ যে যদিহে এটা মেট্ৰিক্সত অকল এটাই ৰো থাকে হে মেট্ৰিক্সটো কি বুলি কয় ৰো মেট্ৰিক্স কি বুলি কয় ৰো মেট্ৰিক্স নোটত লিখি ৰাখা যে এটা মেট্ৰিক্সত যদি মাত্ৰ এটাই ৰো থাকে ইফ এ মেট্ৰিক্স has only one row then this matrix is called row matrix এতিয়া এ come to back to our point যে আমাৰ এই পইণ্ট এই এলিমেন্টস গিটা আৰু আমি কেনেকে অ্যাৰেঞ্জ কৰিব পাৰো Second position এনেকেও কৰিব পাৰো A B C D এনেকেও চাৰিটা মই ৰাখিব পাৰো তাৰ মানে কি হ'ব দুটা ৰো দুটা কলম ইয়াৰ বাদে তোমাৰ ওচৰত আৰু কিবা অপচন আছে নেকি ইয়াৰ বাদে আৰু তোমাৰ ওচৰত কিবা অপচন আছে নেকি তুমি কি ভাবিছা তুমি ৰাখিব পাৰিবা এনেকে ৰাখিব পাৰিম বুলি ভাবিছা নেকি যে A B C আৰু D এটা তলত লৈ আহো এনেকে ৰাখিব পাৰিম বুলি ভাবিছা নেকি নহব কেলে কাৰণ একিটাটো খালি জায়গা থাকি গলে নহব So tamane this is not possible. Tomar possibility pala eta 1/4 aru eta pala 2/2. Tar mane sarita elements or jodi eta matrix banabole hoy tat tumi ki order pabo para 1/4 2/2. A pattern to tumi eta observe kora 4 or pora. Ki je 4 or factors bilak soa tumi 4 or factors ki 2 hole eta 4 factors 1 hole eta 4 factor aru 4 nije eta 4 factor. এই ফ্যাক্টরস বুৰ মাল্টিপ্লাই কৰি আমি কি বনাব পাৰো আমি বনাব পাৰো এটা তাৰ অৰ্ডাৰ ফৰ্ম কৰিব পাৰো তাৰ মানে এনেকুৱা দুটা ফ্যাক্টৰ তুমি লব লাগিব যেটা মাল্টিপ্লাই কৰিলে 4 ওলাব লাগিব কি কলো এনেকুৱা তুমি ফ্যাক্টৰ লব লাগিব যেটা মাল্টিপ্লাই কৰিলে তোমাৰ 4 ওলাব লাগিব আৰু সেই ফ্যাক্টৰ দুটাকে তুমি অৰ্ডাৰত লিখি দিব পাৰা তাৰ মানে 4 or factor asle 2 aru eta 2 ahe karon prime factorization korile duta 2 ahe so 2 2 1 4 it is what yar e duta jodi moi multiply koru 2 by 2 into 2 4 ahe ahise ne 4 ulaise 4 into 1 korileo 4 ahe ahise 4 ulaise to tar mane yar jeta moi 2 aru 2 multiply korim 4 ulabo 4 aru 1 multiply korile 4 ulabo tar mane e dutai tomar answer hobo 2 by 2 aru 4 by 1 he dutai hoy gol tomar order ঠিক আছে এটা হে বস্তুটোকে যদি আমি এই ডাঙৰ কোৱেশ্চনটো যদি চাও 24 এলিমেন্টছত যদি চাও আমি ইয়াত ইমানবোৰ লিখি নাথাকো আমি কি কৰিম আমি সিম্পলি ফ্যাক্টৰ বিলাকৰ পৰা চাবলৈ ট্ৰাই কৰিম কিমান দিয়া আছে 24 সি 24 এতিয়া ফ্যাক্টৰছ বোৰ লিখি লোৱা এটা ফ্যাক্টৰ 1 নিজে এটা ফ্যাক্টৰ 2 নিজে এটা ফ্যাক্টৰ হৈ গল আমাৰ 4 এটা ফ্যাক্টৰ 6 আৰু এটা ফ্যাক্টৰ হল 8 এটা ফ্যাক্টৰ হল 3 আৰু ফ্যাক্টৰ আছে 12 আৰু ফ্যাক্টৰ আছে 24 এইগিটা হৈ গল 24 ৰ ফ্যাক্টৰ এতিয়া তুমি ইয়াপা এনেকুৱা কিছুমান নাম্বাৰছ মোক কোৱা যেবোৰ মাল্টিপ্লাই কৰিলে 24 ওলাই প্ৰথম কথা হৈ গল 1 আৰু 24 মাল্টিপ্লাই কৰিলে 24 ওলাই 1/24 = 24 সো এটা অৰ্ডাৰ হৈ গল এটো ঠিক আছে সেকেন্ড 2 আৰু 12 মাল্টিপ্লাই কৰিলে 24 ওলাই 2 আৰু 12 মাল্টিপ্লাই কৰিলে 24 2 into 12 24 so eta order hoy gol 2/12 third 4 aru 6 multiply korile amar 24 ulai 4 into 6 24 so eta order hoy gol etu 4 into 6 fourth 8 aru 3 multiply korile 24 ulai 8 into 3 so eta order hoy gol amar etu 24 8 aru 3 multiply korile 24 ulai so eta order hoy gol amar 8/3 আৰু কিবা পসিবিলিটিজ আছে নেকি তুমি নিজে চেক কৰা সোৱা যে আৰু কিবা পসিবিলিটিজ ইয়াত ওলাব পাৰে নেকি এনেকুৱা কিবা দুটা নাম্বাৰ ইয়াত আছে নেকি যে দুটা মাল্টিপ্লাই কৰি দিলে 24 ওলাব আছে নে দেখাটো লগা নাই আছে জানো নাই মই সব লিখিলো 1/24 2/12 4/6 8/3 গতিকে এই গিটাই হৈ গল তাৰ পসিবল অৰ্ডাৰস তোমাক কৈছে if a matrix has 24 elements what are the possible orders it can have তুমি যদি আনসার লিখিবলৈ হয় ইমানবোৰ একো লিখিব না লাগে তুমি ডাইৰেক্ট লিখি দিলে the possible orders it can have 1/24 2/12 4/6 8/30 simple লগত আৰু এটা কোৱেশ্চন সুধিছে কি সুধিছে লগত আৰু এটা কোৱেশ্চন সুধিছে যে why if it has what if it has 13 elements যদি 13 elements হলেতেন তেতিয়া কি হলেতেন এটো very easy কেলে কাৰণ সোৱা যদিহে 13 elements হয় তাৰ ফ্যাক্টৰ কি 1 আৰু 13 নিজেই আৰু কিবা বেলেগ ফ্যাক্টৰস আছে নেকি নাই
1 and 13 নিজে গতিকে আমাৰ কি হ'ব 1/13 এটাই মাত্ৰ তাৰ অৰ্ডাৰ আহিব 1/13 আৰু বেলেগ অৰ্ডাৰ তাৰ নাহে ঠিক আছে এতিয়া মই যে কোনো বেলেগ অৰ্ডাৰ নাহে তাৰ মানে এই নাম্বাৰছ গিটাৰ বাদে বেলেগ নাহে কিন্তু হে নাম্বাৰ গিটাৰ পজিশনটো উল্টা কৰি পেলাই আহি যাব তাৰ মানে যদি হে 3/8 আছে তেতিয়ালে 8/3 টো এটা তাৰ অৰ্ডাৰ কেলে কাৰণ 3/8 মানে কি যে তুমি তিনটা ৰো লৈছা আৰু আঠটা কলম লৈছা 1 2 3 4 5 6 7 8 ঠিক আছে বাট হে এলিমেন্টস খিনি মই 8/3 ষ্টাইলটো কৰিব পাৰো তাৰ মানে আঠটা ৰো লৈ লব পাৰো 1 2 3 4 5 6 7 8 আৰু 3 কলমছত অ্যাৰেঞ্জ কৰি দিব পাৰো 1 2 3 তো তাৰ মানে যদি হে 3/8 আহিছে তাত 8/3 আহিব যদি 2/12 আহিছে তাত 12/2 আহিব যদি 6/4 আহিছে তাত 4/6 আহিব যদি এটা 24/1 আহিছে তাত 1/24 আহিব তো তেতিয়ালে টোটাল অৰ্ডাৰস কি পসিবল হ'ব পাৰে এই গুটেখিনি this and this এই গুটেখিনিয়ে কি হ'ব পাৰে তাৰ টোটাল অৰ্ডাৰস